নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, জ্যোতিষত 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে আৰু প্ৰতিটো ৰাশিৰ নিজস্ব স্বভাৱ, ব্যক্তিত্ব আৰু বৈশিষ্ট্য আছে। ব্যক্তিৰ জীৱনত থকা গ্ৰহৰ অৱস্থানে তেওঁলোকৰ চিন্তা, আচৰণ, সিদ্ধান্ত গ্ৰহণ আৰু আৱেগিক প্ৰতিক্ৰিয়া আদিত প্ৰভাৱ পেলায়। এই কাৰণে প্ৰতিজন ব্যক্তিৰ স্বভাৱ ইজনে সিজনৰ পৰা পৃথক। কিছুমান মানুহ অতি শান্ত, ধৈৰ্যশীল আৰু বুজাবুজি, আনহাতে কিছুমান উজ্জ্বল, স্পষ্টবাদী আৰু সোনকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এনে মানুহক প্ৰায়ে খঙাল মানুহ বুলি ভুল কৰা হয়। কিন্তু তেওঁলোকৰ খং সঁচাকৈ বেয়া নেকি? নে ই কেৱল অন্যায় আৰু অন্যায়ৰ প্ৰতিক্ৰিয়া? আজি আমি বিতংভাৱে জানিব পাৰিম ক্ৰোধৰ প্ৰতি অধিক প্ৰৱণ ৰাশিৰ বিষয়ে, বিশেষকৈ মেষ, বৃশ্চিক, সিংহ ৰাশি, যিবোৰক জ্যোতিষৰ আটাইতকৈ ক্ৰোধিত ৰাশি হিচাপে তালিকাভুক্ত কৰা হৈছে। গতিকে সেইবোৰ আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, কিয় খঙৰ উদ্ভৱ হয়? প্ৰথমতে, খং যে বেয়া আৱেগ নহয়, সেই কথা বুজিব লাগিব। খং হৈছে মানুহৰ স্বাভাৱিক প্ৰতিক্ৰিয়া। যেতিয়া কোনো ব্যক্তিয়ে অন্যায় অনুভৱ কৰে, তেওঁৰ অনুভৱক সন্মান কৰা নহয় বা তেওঁৰ নীতিৰ বিৰুদ্ধে কিবা এটা ঘটিছে, তেতিয়াহে তেওঁৰ খং উঠিব পাৰে। জ্যোতিষৰ মতে মংগল, সূৰ্য, শনি, ৰাহু আদি গ্ৰহই মানুহৰ প্ৰতিক্ৰিয়া আৰু স্বভাৱত প্ৰভাৱ পেলায়। বিশেষকৈ মংগল গ্ৰহক শক্তি, সাহস, যুদ্ধতম শক্তি আৰু আক্ৰমণাত্মকতাৰ গ্ৰহ বুলি গণ্য কৰা। যেতিয়া মংগল বা সূৰ্যই কোনো বিশেষ ৰাশিৰ ওপৰত প্ৰবল প্ৰভাৱ পেলায়, তেতিয়া স্থানীয় জাতক জাতিকাৰ আত্মবিশ্বাস, নেতৃত্বৰ ক্ষমতা আৰু স্পষ্টবাদিতা বৃদ্ধি পোৱাৰ লগতে খং উঠাৰ প্ৰৱণতাও বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে মেষ ৰাশি। মেষ ৰাশিৰ মেষ ৰাশিক প্ৰথম ৰাশি বুলি গণ্য কৰা হয় আৰু ইয়াৰ শাসক গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল গ্ৰহ শক্তি, সাহস, আৱেগ আৰু সংগ্ৰামৰ প্ৰতীক। মেষ ৰাশি জন্মতে নেতা, তেওঁলোকে সদায় আগলৈ চিন্তা কৰে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ কেতিয়াও ভয় নকৰে। ইহঁতৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল তেওঁলোকে কোনো কাৰণতে পিছুৱাই নাযায়। মেষ ৰাশিৰ খং কিয় হয়? মেষ ৰাশিসকল অত্যন্ত সৎ আৰু স্পষ্টবাদী। তেওঁলোকে মিছা, প্ৰতাৰণা বা অন্যায় অপছন্দ কৰে। যেতিয়া কোনোবাই তেওঁলোকৰ আস্থা ভংগ কৰে বা তেওঁলোকৰ লগত অন্যায় ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকৰ খং হঠাতে আহে আৰু অতি তীব্ৰ হয়। কেতিয়াবা বেছি চিন্তা নকৰাকৈ আনজনৰ আগত নিজৰ চিন্তাবোৰ কয়। এই কাৰণে মানুহে তেওঁলোকক চুটি স্বভাৱৰ বুলি গণ্য কৰে। মেষ ৰাশিৰ ক্ৰোধৰ বিশেষ কথা, তেওঁলোকৰ খং বেছি দিন নাথাকে। সহজে খং উঠে যদিও ঠিক তেনেদৰে সোনকালে শান্ত হৈ পৰে। কেতিয়াবা কিছু সময়ৰ পাছত খং উঠা মানুহজনক সহায় কৰিবলৈ সাজু হয়। তেওঁলোকে অসৎ ইচ্ছাক আশ্ৰয় নিদিয়ে। ইতিবাচক বৈশিষ্ট্য যদি চাওঁ, সাহসী, সৎ, নেতৃত্বৰ ক্ষমতা, সহায়ক, আত্মবিশ্বাসী, কঠোৰ পৰিশ্ৰমী। ঋণাত্মক বৈশিষ্ট্য অধৈৰ্যতা, খৰখেদা, চুটি মেজাজ, কেতিয়াবা কঠোৰ শব্দ। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যদি চাওঁ, মংগল গ্ৰহকো বৃশ্চিক ৰাশিৰ শাসক গ্ৰহ বুলি গণ্য কৰা হয়। যদিও মেষ আৰু বৃশ্চিক ৰাশি দুয়োজনেই মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত, তথাপিও তেওঁলোকৰ ক্ৰোধত যথেষ্ট পাৰ্থক্য দেখা যায়। মেষ ৰাশিৰ খং বাহিৰৰ পৰা দেখা যায়, আনহাতে বৃশ্চিক ৰাশিৰ খংটো ভিতৰত লুকাই থাকে। বৃশ্চিক ৰাশি ৰহস্যময়, গুৰুতৰ আৰু আৱেগিকভাৱে অতি গভীৰ। তেওঁলোকে নিজৰ অনুভৱবোৰ সহজে প্ৰকাশ নকৰে। কিয় খং উঠে বৃশ্চিক ৰাশি? এই লোকসকলে বিশ্বাসঘাতকতাক ঘৃণা কৰে। যদি কোনোবাই তেওঁলোকৰ আস্থা ভংগ কৰে, তেওঁলোকক প্ৰতাৰণা কৰে বা তেওঁলোকৰ আৱেগ হেঁচা মাৰি ধৰে, তেন্তে তেওঁলোকে গভীৰভাৱে আঘাত পায়। তেওঁলোকৰ খংটো লগে লগে ওলাই নাহে। তেওঁলোকে প্ৰথমে পৰিস্থিতি বুজি পায় আৰু তাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিন্তু যেতিয়া তেওঁলোকৰ ধৈৰ্য ভাঙি যায়, তেতিয়া তেওঁলোকৰ খং অতি তীব্ৰ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যদি চাওঁ, এই মানুহবোৰে কথাবোৰ সহজে পাহৰি নাযায়। কোনোবাই যদি তেওঁলোকৰ লগত অন্যায় কৰে, তেন্তে তেওঁলোকে সেই ঘটনাটো বহুদিনলৈ মনত পেলাব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সদায় প্ৰতিশোধ বিচাৰে, বৰং তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা শিকে আৰু ভৱিষ্যতে অধিক সতৰ্ক হৈ পৰে। ইতিবাচক বৈশিষ্ট্য যদি চাওঁ, অনুগত, নিৰূপিত, বুদ্ধিয়ক, ৰহস্যময় ব্যক্তিত্ব, শক্তিশালী ইচ্ছাশক্তি, ঋণাত্মক বৈশিষ্ট্য, সন্দেহজনক, লুকাই থকা আৱেগ, জেদী, খং ধৰি ৰখা। সিংহ ৰাশি যদি চাওঁ, ইয়াৰ পিছৰ ৰাশি যদি চোৱা সিংহ ৰাশি। সিংহ ৰাশি শাসক গ্ৰহ হৈছে সূৰ্য।
আৰু জ্যোতিষত সূৰ্যক আত্মসন্মান, নেতৃত্ব, প্ৰতিপত্তি আৰু কৃতিত্বৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই কাৰণে সিংহ ৰাশিৰ ব্যক্তিত্ব অতি প্ৰভাৱশালী আৰু আকৰ্ষণীয়। য'তেই যায় তাতেই নিজকে পৃথক কৰি ভাল পায়। সিংহ ৰাশিৰ জাতক জাতিকাই কিয় খং কৰে? সিংহ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ আত্মসন্মানক সৰ্বোচ্চ গুৰুত্ব দিয়ে। কোনোবাই যদি তেওঁলোকৰ আত্মসন্মানত আঘাত দিয়ে, তেওঁক অৱজ্ঞা কৰে বা তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লোৱা নাই, তেন্তে তেওঁ সহজেই ক্ষুণ্ণ হ'ব পাৰে। তেওঁলোকৰ খং প্ৰায়ে আত্মসন্মানৰ সৈতে জড়িত হৈ থাকে, ইগোৰ সৈতে নহয়। যেতিয়া তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ লগত অন্যায় কৰা হৈছে, তেতিয়া তেওঁলোকে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে। সিংহ ৰাশিৰ খং কেনেকুৱা? সিংহ ৰাশিৰ জাতক জাতিকাৰ খং উঠিলে যথেষ্ট কঠোৰ হ'ব পাৰে। তেওঁলোকৰ উচ্চ স্বৰত কণ্ঠস্বৰ আৰু জোৰদাৰ বক্তব্য থাকিব পাৰে, কিন্তু হৃদয়ত তেওঁলোক অতি উদাৰ। তেওঁলোকৰ খং বেছি দিন নাথাকে। পৰিস্থিতি স্বাভাৱিক হলে তেওঁলোক স্বাভাৱিক আচৰণলৈ ঘূৰি আহে। ইতিবাচক বৈশিষ্ট্য যদি চাওঁ, নেতৃত্ব, আত্মবিশ্বাস, উদাৰতা, সাহস, দায়িত্ব লোৱাৰ ক্ষমতা। ঋণাত্মক বৈশিষ্ট্য, প্ৰশংসা ৰাখা, জেদিতা, সমালোচনাৰ সহ্য কৰিব নোৱাৰা, খং উঠিবলৈ সহজ। খং সদায় বেয়া নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। বেছিভাগ মানুহেই খং নেতিবাচক আবেগ বুলি গণ্য কৰা হয়, কিন্তু জ্যোতিষ আৰু মনোবিজ্ঞান দুয়োটাই বুজাইছে যে সকলো ক্ৰোধ ভুল নহয়। যদি কোনো ব্যক্তিয়ে অন্যায়, দুৰ্নীতি, মিছা বা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে, তেন্তে তেওঁৰ খং সমাজৰ বাবেও ইতিবাচক হ'ব পাৰে। খং নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'লে সমস্যাৰ সৃষ্টি হয়। যেতিয়া এজন ব্যক্তিয়ে চিন্তা নকৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে, যেতিয়া খঙত কোৱা শব্দই সম্পৰ্কৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই সমস্যা হৈ পৰে। খং নিয়ন্ত্ৰণৰ জ্যোতিষৰ প্ৰতিকাৰ যদি চাওঁ, শান্ত মংগল গ্ৰহ আৰু মংগলবাৰে ভগৱান হনুমানক পূজা কৰাটো মেষ আৰু বৃশ্চিক ৰাশিৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে। সূৰ্য শক্তিশালী কৰাৰ কাৰণে সিংহ ৰাশিয়ে প্ৰতিদিনে সূৰ্যদেৱক পানী আগবঢ়াব পাৰে। ধ্যান আৰু যোগাসন, নিয়মিত ধ্যান কৰিলে মানসিক ভাৰসাম্য উন্নত হয় আৰু খং হ্ৰাস পায়। ইতিবাচক চিন্তাধাৰা, প্ৰতিটো পৰিস্থিতিৰ প্ৰতি তৎক্ষণাৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে কিছু সময় উলিয়াই চিন্তা কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। ধৈৰ্যৰ অভ্যাস কৰক। দীঘলকৈ উশাহ লোৱা, কেইমিনিটমান শান্ত হৈ থকা, পৰিস্থিতি বুজি পোৱাটোৱে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। প্ৰিয় দৰ্শক, জ্যোতিষৰ মতে মেষ, বৃশ্চিক, সিংহ ৰাশিৰ ক্ৰোধ বেছি হোৱাৰ প্ৰৱণতা থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইসকল জাতক জাতিকাই স্বভাৱ বেয়া বা নেতিবাচক। আচলতে এই মানুহবোৰ সাহসী, সৎ, আত্মবিশ্বাসী আৰু ন্যায়পৰায়ণ। তেওঁলোকৰ খং প্ৰায়ে অন্যায় আৰু অন্যায়ৰ বিৰুদ্ধে নিৰ্দেশিত হয়। প্ৰিয় দৰ্শক, যদি তেওঁলোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ শিকে, তেন্তে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট সফলতা লাভ কৰিব পাৰিব। মনত ৰাখিব, খং কোনো দুৰ্বলতা নহয়। সঠিক দিশত ব্যৱহাৰ কৰিলে খং অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ শক্তি হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি তিনিটা ৰাশি, যিহেতু আপোনাৰ যিখিনি ৰাশি আজি আমি আটাইতকৈ বেছি খং উঠা ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, কিয়নো খং থাকে তাৰ পিছত আমি যিহেতু আলোচনা কৰিলো, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহলে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। কমেণ্ট বক্সত জয় মংগলদেৱ বা জয় সূৰ্যদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।